নমস্কাৰ সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নদিয়াল ব্লগৰ তৰফৰ পৰা আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাম আমাৰ এই ভেলাঘৰটো। আমাৰ ভেলাঘৰটো কিয় এনেকৈ বনালোঁ জানে? হিমৰ কাৰণে টিং লগাই দিছোঁ, ওপৰত হিম পৰে বুলি টিং লগাই দিছোঁ, কাৰণ সৰু সৰু ল'ৰা ছোৱালীকেইটা আছে ন, সেইকাৰণে টিং লগাই পেলাই টিঙৰ ব্যৱস্থাটো কৰি দিলোঁ। আৰু ইফালে আমাৰ হাঁহ আহি পাই গ'লহি। ফাইনেলি আমাৰ হাঁহকেইটা আহি এতিয়া পাই গ'লহি। আমাৰ 4টা হাঁহ, এই 4টা হাঁহ এটা মাৰিলেই হ'বলা ন? এটা মাৰিয়ে দিলে, গতিকে আৰু 3টা আছে। গতিকে চাই থাকক ভিডিঅ'টো, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু এইফালে দেখিছেনে, কোমোৰা পাহৰি গ'লোঁ, সেইকাৰণে ৰাতি গৈ আকৌ হেন্দালিখনৰ পৰা কোমোৰা এটা ঘাপ মাৰি পাৰি আনিলোঁ। একদম সাংঘাতিক কথা, একেবাৰে পাহৰি গৈছিলোঁ কোমোৰাটোৰ কথা। গতিকে এয়া লগালগ কটা বচা কামত লৰালৰি, মানে সোনকালে হ'ব লাগে, সোনকালে খাব লাগে, আকৌ শুই থাকিব লাগে। আৰু নহ'লে যিটো হাড় কঁপোৱা ঠাণ্ডা পৰিছে ন, বাচ্ছাবিলাক থাকিব নোৱাৰিব, হয়তো পিছদিনালৈ বেমাৰ আজাৰ হৈ যাবও পাৰে। গতিকে ফূৰ্তি কৰিবলৈ যাওঁতে পাছত দুখত পৰিব লাগিব, সেইকাৰণে লৰালৰি কৰিছোঁ। এইফালে বাইদেৱে পেটু বাচি আছে, পেটুকণটো লাগিবই আৰু নে কি? গতিকে পেটুকণ বাচি আছে। তাৰপিছত ইফালে চৌকাত ভিনদেউ লাগি আছে, দেখুৱাম বাৰু। আৰু এটা ছাইডত এয়া গোটেই ৰাইজে পূৰা জুই টাপ লৈ নাচিছে, গাইছে, যোনে যি কৰে আৰু তেনেধৰণে মনৰ ফূৰ্তিতে আনন্দ কৰি আছে। এইফালে আমাৰ ভিনদেৱে একেবাৰে পূৰা চৰুত লাগি আছে, আৰু এইফালে ভাজিটো বনাই আছে। আচলতে আমি আজি আয়োজন কৰিছোঁ, চালাড থাকিব, পাপৰ থাকিব, মাটি দালি এখন থাকিব। আৰু মাটি দালিখন আচলতে ঔটেঙা আৰু মাটি দালি, লগত থাকিব আমাৰ হাঁহৰ মাংস, কোমোৰা আৰু হাঁহৰ মাংস। গতিকে ওচৰ চুবুৰীয়া কেইঘৰ মিলি পেলাই খাইছোঁ। আৰু কি হয়, প্ৰত্যেকতকৈ অলপ বেলেগ দেখিছে, আমি দৌলা ছিষ্টেম গৈছে। এই দৌলা হেৰাই গৈছে আমাৰ অসমৰ পৰা, আজিকালি দৌলা হেৰাই গৈছে। আগতে দহা কাজ, বিয়া সভা হ'লে দৌলা চিলাবলৈ মানুহ আহে, ভকতে দৌলা চিলাই আগতীয়াকৈ ৰেডি কৰি ৰাখে, আৰু আজিকালি নাই। গতিকে মই এইবাৰ ডিছপাত অনা নাই, বাতি অনা নাই, কলপাত আৰু দৌলা ব্যৱস্থা কৰিলোঁ। সকলোৱে দৌলাত খাওক। ইয়াত দেখিছে কলপাতত ধুনীয়াকৈ কলপাতত খোৱা। আৰু কলপাতত খালে কিয় কেলছিয়াম বেছি পোৱা যায় বুলি কয়, সেইকাৰণে আগৰ দিনৰ মানুহে কলপাতত খাইছিলে, কেলছিয়ামৰ অভাৱ কমেই আছিলে আগৰ দিনৰ মানুহবোৰৰ। গতিকে ময়ো ভাবিলোঁ সেইটোকে কৰোঁ এইবাৰ, সেইকাৰণে ডাঙৰ কলপাত কাটিছোঁ। কিয়, ঘৰতে যেতিয়া ভীমকল আছেই। গোটেই ৰাতিটো এনেকৈ ভেলাঘৰত খাই বৈ তাৰপাছত এই ৰাতিপুৱা আৰম্ভ কৰিব লৈছোঁ আমি এইফালে আমাৰ মেজিটো। গতিকে ভেলাঘৰ নিশাটো কেনেকৈ কটোৱা হ'ল সেয়াটো দেখিলেই। গতিকে এতিয়া ৰাতিপুৱা আমি গা পা ধুই, এইটো কেইটাপত না, গা পা ধুই আহি এনেকৈয়ে আৰম্ভ কৰিছোঁ মেজি ভাগ জ্বলাবলৈ। উৰুকা নিশা প্ৰায় 2টামান বজাৰ ৰাতিলৈকে মেজি ঘৰৰ তলত, আচলতে ভেলাঘৰৰ তলত খুব আনন্দ উলাহেৰে নাচি বাগি খুব ফূৰ্তি কৰা হ'ল। ওচৰ চুবুৰীয়াক লগত লৈ খুব আনন্দ মনে ফূৰ্তি কৰা হ'ল। আৰু পুৱাতে উঠি গা পা ধুই, আচলতে যাব লাগেতো গংগাত গা ধুব লাগে ন, গংগা স্নান কৰা বুলি কয়। গতিকে আমিনো ক'ত গংগা পাওঁ, ওচৰতে কুঁৱা পানীৰে বা টেপৰ পানীৰে আমি গা ভাগ ধুই ল'লোঁ। আৰু ধুই লৈ এই বিশেষ নিয়ম ভাগ কৰিবলৈ আগবাঢ়ি আহিলোঁ। আচলতে আমাৰ মিতিৰেই আচলতে মেজি ভাগ আগবঢ়াইছিলে, আৰু তেখেতৰ হাতৰে আজি মেজি ভাগ জ্বলাই দিয়া হ'ল। এনেধৰণে আমি উৰুকা নিশাটো পাৰ কৰিলোঁ। গতিকে আপোনালোকক এবাৰ সুধিছোঁ, আপোনালোকৰ ফালে কেনেকৈ কৰে? এনেকৈ ওচৰ চুবুৰীয়া লৈ উলহ মালহেৰে মেজি ঘৰত, ভেলাঘৰৰ তলত ৰাতি নিশা ভাত সাজ তৃপ্তিৰে খাই, ৰাতিপুৱা এনেকৈ মেজি কাষত বহি মেজিক প্ৰণাম জনাই দিনটো আৰম্ভ কৰেনে বাৰু? কমেণ্ট এটা কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে একদম কমেণ্ট এটা কৰি জনাই দিব দেই।